হেল্ল' গাইজ নমস্কাৰ আৰু আজি টেঙা মাছ বনাই খাওঁ আহক। এইফালে চাওক মই মাছ ফ্ৰাই কৰি লৈছোঁ কেইপিচমান, তাৰ পাছতে এইখিনি আছে আৰু ফ্ৰাই কৰিবলৈ। আৰু এইফালে কাটি লৈছোঁ নল টেঙা নে টেঙেচি টেঙা এনেকৈ কয় দেই, মই ভালকৈ নাজানো। আৰু এইফালে আছে এটা বিলাহী আৰু পিঁয়াজ ৰচুন, এইফালে জলকীয়া দুটা কাটি লৈছোঁ, কেঁচা জলকীয়া। আৰু এইফালে আছে জাতিলাও আলু অকণমান কাটি লৈছোঁ। তাৰ পাছতে এইফালে মাছ ফ্ৰাই কৰা কেৰাহীতে দি দিলোঁ পিঁয়াজখিনি, যিহেতু তেলখিনি ৰৈ গৈছিলে তাতে দি দিয়া হ'ল। আৰু এতিয়া বিলাহী দি দিছোঁ, পিঁয়াজখিনি অকণমান ফ্ৰাই কৰাৰ পাছত বিলাহীখিনি দি দিছোঁ। আৰু এতিয়া ইয়াত নিমখ, জলকীয়া, ৰচুনখিনি দি খুব ধুনীয়াকৈ এতিয়া লৰাই দিম। আৰু লৰাই দিয়াৰ পাছতে ধুনীয়াকৈ এইখিনি অকণমান সিজিবলৈ টাইম দিম, সিজিব। অকণমান সিজাৰ পাছত এয়া দেখিছেনে, জাতিলাও আৰু আলুখিনি দি দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিম আৰু লৰাই মেলি ইয়াতে এতিয়া পানী দি দিম লগে লগে। এইফালে পানী দি দিলোঁ জোখৰ। আৰু এইফালে এতিয়া ধুনীয়াকৈ উতলিছে, উতলাৰ পাছতে লাহেকৈ ইয়াতে অকণকৈ ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিছোঁ। আৰু এই মাছখিনি দি দিয়াৰ লগে লগে আকৌ মই এখন হাফৰ দি দিম আৰু তাত উতলিবলৈ দিম। ধুনীয়াকৈ উতলাৰ পাছত এইফালে চাইছোঁ আলু আৰু সিজিছে নাই। যিহেতু আলু সিজিলে, তাৰ পাছতে মই এইখিনি এতিয়া টেঙাখিনি একেবাৰে শেষত টেঙা দি দিছোঁ। আৰু তাৰ পাছতে এইখিনি এতিয়া অলপ সময় আকৌ উতলিবলৈ দিম। উতলাৰ পাছত চাউল এইখিনি অকণমান পানী শুকাব দিলোঁ। এতিয়া খাবলৈ বহুত বেছি টেষ্টি হৈছিলে, আপোনালোকে এনেকৈ বনাই খাই চাব।